জনাৰ চেষ্টা কৰিছো উৎকট গৰমৰ মাজতে ৰাজ্যৰ কেবাখনো জিলাত অতি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে। ধুমুহা বৰষুণৰ লগতে বজ্ৰপাত পৰিব ৰাজ্যৰ 23খনকৈ জিলাত। কোন 23খন জিলাত অতি ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বিশেষভাৱে কিয় সতৰ্কতাবাণী জাৰি কৰিছে মুহূৰ্তত জনাৰ চেষ্টা কৰিম। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ভয়ংকৰ ৰূপত সলনি হ'ব গৈ আছে বতৰ। গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। ভয়ংকৰ ৰূপত সলনি হ'ব বতৰ, যিকোনো মুহূৰ্ততে কাল ৰূপ ধাৰণ কৰিব পাৰে বতৰে। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। 23খন জিলালৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। উৎকট গৰমৰ মাজতে ৰাজ্যত বতাহ, ধুমুহা, বৰষুণ, বজ্ৰপাতৰ আগজাননী প্ৰদান কৰা হৈছে। উজনিৰ পৰা নামনিলৈ ধুমুহা বতাহৰ সকিয়নি। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। অহা সোমবাৰ 5 আগষ্ট পৰ্যন্ত নেৰানেপেৰা বৰষুণে কঁপাব ৰাজ্য। আজি নিশাৰ ভাগত 23 জিলাত জাৰি কৰা হৈছে য়েল্লো আৰু ৰেড এলাৰ্ট। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। ধুবুৰী, মানকাছাৰ, গোৱালপাৰা, কোকৰাঝাৰত ধুমুহা বৰষুণৰ সৃষ্টি হ'ব। সমান্তৰালভাৱে ধুমুহা বৰষুণৰ সৃষ্টি হ'ব চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁৱত। বজালি, তামুলপুৰ, নলবাৰী, কামৰূপ জিলাতো ধুমুহা বৰষুণৰ সৃষ্টি হ'ব পাৰে। সমান্তৰালভাৱে যদি আমি চাওঁ, কামৰূপ, যোৰহাট, মাজুলী, শিৱসাগৰতো ধুমুহা বৰষুণে সন্ত্ৰাস চলাব। চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাওতো বৰষুণৰ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। হাইলাকান্দি আৰু কৰিমগঞ্জ জিলালৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ধুমুহা বতাহ, প্ৰবল বৃষ্টিপাতে কমাব ৰাজ্যৰ কেইবাখনো জিলা। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণে ভয়ংকৰ ৰূপ ধাৰণ কৰিব। কাছাৰলৈ ভয়ংকৰভাৱে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। আৰু বতৰে ইতিমধ্যে নিশা হোৱাৰ লগে লগে প্ৰবলৰ পৰা প্ৰবল বৃষ্টিপাত, বজ্ৰপাতে চুই যাব কাছাৰ জিলা। কাছাৰ জিলাত অৰেঞ্জ এলাৰ্ট প্ৰদান কৰা হৈছে। একেদৰে শুক্ৰবাৰেও এইসমূহ জিলাত বতৰে ধাৰণ কৰিব কালৰূপ। 5 দিন পৰ্যন্ত ধুমুহা বৰষুণে বিস্তৰ ক্ষতি সাধন কৰিব এই 23খনকৈ জিলাত। আৰু ভয়ংকৰ ৰূপত যিহেতু অসমত সলনি হ'বলৈ গৈ আছে বতৰ, আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিশা হোৱাৰ লগে লগে কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে পোনে পোনে দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। যিকোনো মুহূৰ্ততে কাল ৰূপ ধাৰণ কৰিব পাৰে ৰাজ্যৰ 23খনকৈ জিলা। আৰু বিয়লিৰ ভাগৰ পৰা ইতিমধ্যে ৰাজ্যৰ কেইবাটাও প্ৰান্তত বতৰ হঠাৎ সলনি হোৱা পৰিলক্ষিত হৈছে। আৰু যিকোনো মুহূৰ্ততে কাল ৰূপ ধাৰণ কৰাৰ আশংকা ব্যক্ত কৰা হৈছে। উল্লেখ কৰিছোঁ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত হঠাৎ বতৰ সলনি হোৱা পৰিলক্ষিত হৈছে। উৎকট গৰমৰ মাজতে ৰাজ্যত বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিব। নিমিত্তত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ। ৰাজ্যত বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
23খনকৈ জিলাৰ জনতাক সাৱধান হৈ থকাৰ সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে ৰাজ্যৰ ক'ত কেনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব শেহতীয়া দৃশ্যাংশ মুহূৰ্তত দেখুৱাই থকাৰ চেষ্টা কৰিছোঁ আজি নিশাৰ ভাগত 23 জিলাত জাৰি কৰা হৈছে য়েল্লো আৰু ৰেড এলাৰ্ট উৎকট গৰমৰ মাজতে ৰাজ্যৰ 23খনকৈ জিলালৈ ভয়ংকৰ খবৰ পৰাখিনি পক্ষত দূৰ ভ্ৰমণৰ পৰা বিৰত থাকক আপুনি আকৌ হ'ব পাৰে বানপানী প্ৰবলৰ পৰা প্ৰবল বৰষুণে ধুই যাব এইসমূহ জিলা আগন্তুক 5 দিন পৰ্যন্ত থাকিব ধুমুহা বতাহ বৃষ্টিপাতৰ প্ৰকোপ শেহতীয়া তথ্য মুহূৰ্তত দিয়াৰ চেষ্টা কৰিছোঁ বতৰ বিজ্ঞান কেন্দ্ৰ যিহেতু হঠাৎ বতৰ বিজ্ঞান কেন্দ্ৰই সমগ্ৰ বিষয়টোক লৈ উদ্বিগ্নতা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে হঠাৎ বতৰ সলনি হ'ব পাৰে ৰাজ্যৰ কেইবাখনো জিলাত ভয়ংকৰ ৰূপত সলনি হৈ আছে বতৰ উৎকট গৰমৰ মাজতে ৰাজ্যৰ কেইবাখনো জিলাৰ জনতাক সাৱধান হৈ থকাৰ সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই 23খনকৈ জিলালৈ য়েল্লো এলাৰ্ট প্ৰদান কৰা হৈছে কাছাৰ জিলালৈ ভয়ংকৰভাৱে অৰেঞ্জ এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আজি আৰু কাইলৈ দিনটোত কাছাৰলৈ অৰেঞ্জ এলাৰ্ট প্ৰদান কৰা হৈছে ভয়ংকৰ গৰমৰ মাজতে উৎকট গৰমৰ মাজতে ৰাজ্যৰ 23খনকৈ জিলাৰ জনতাক সাৱধান হৈ থকাৰ সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে যিকোনো মুহূৰ্ততে বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে শেহতীয়া তথ্যৰ মুহূৰ্তত জনাই থকাৰ চেষ্টা কৰিছোঁ যিকোনো মুহূৰ্ততে হ'ব